হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় চবেই ভালে আছে। আৰু মই আজি আহিছোঁ ইস্কন মন্দিৰ, গুৱাহাটীৰ উলুবাৰীত থকা ইস্কন মন্দিৰত। আৰু ইয়াতে মানে আজি জন্মাষ্টমী, চ' গুৱাহাটীৰ এইটো মন্দিৰত মানে একদম বহুতো ভক্ত আহে ইয়াতে। চ' ইয়াত আপোনালোকে চাব পাৰিছে লাইন মানে একদম লাইন ধৰি গৈ আছে। বহুতো ভক্ত ইয়াতে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী চাবলৈ আহে। আৰু চ' ময়ো আজি আহিলোঁ যেতিয়া, আৰু চ' আপোনালোকক অলপ দেখুৱাই দিওঁ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ইস্কন মন্দিৰৰ। চ' সেয়া চাব পাৰিছে মানুহবোৰ বহুত লাইন ধৰি একদম সেয়া চাওক, পূৰা লাইন একদম মানে। আৰু গেটৰ সন্মুখততো আৰু বেছি লাইন আছিলে। চ' এনেকৈ ওপৰলৈ উঠি মানুহবোৰে গৈ আছে এইবাৰ আজিৰ দিনটোত এইবাৰ শ্ৰীকৃষ্ণক চাবলৈ গৈ আছে। আৰু ইয়াত চাওক নাম কীৰ্তন ইফালে চলি আছে একদম। আৰু ইয়াত চাওক মানুহবোৰ পূৰা লাইন ধৰি একদম ভগৱানৰ আশীৰ্বাদ ল'বলৈ বা ভগৱানক এইবাৰ চাবলৈ আজিৰ দিনটোত, যিহেতু আজি শ্ৰীকৃষ্ণৰ জন্মোৎসৱ। চ' চবেই এবাৰ হ'লেও চাব আহিছে ভগৱানক। আৰু এয়া চাওক ইস্কন মন্দিৰৰ এয়া দৃশ্য, এয়া চাওক ৰাধা কৃষ্ণৰ, এয়া কিমান ধুনীয়া লাগিছে ন। আৰু এনেকৈ লাইন ধৰি গৈ থাকিব লাগিব, মানে আপুনি ৰখিব নোৱাৰে। আপুনি মানে চাই কেনে এনেকৈ গৈ থাকিব লাগিব। যে আপুনি ৰখি থাকিব তাতে মানে এইটো নহ'ব, মানে পিছফালে মানুহ অলৰেডি লাইনত লাগি আছে। চ' এনেকৈ গৈ থাকিব লাগিব। আৰু এনেকৈ মানে আপুনি ভিৰ কৰিব নোৱাৰে আৰু এটা জেগাত। চ' গৈ থাকিব লাগিব। আৰু মানে আপুনি যদি মানে পিকচাৰ ল'ব খুজিছে বা এনে কিবা ফটো চটো ল'ব বিচাৰে, তেনেহ'লে আপোনাক আহি কেনে মানে ক'ব যে আপোনালোকে মানে ভিৰ নকৰিব। আৰু যিহেতু ইয়াতে বহুতো মানুহ আহে, চ' যদি আপোনালোকে ভিৰ কৰে তেনেহ'লে কি হ'ব, মানে বস্তুটো মানে কি হেৰি হৈ যাব, মানে ভাল নহ'ব মানে তেতিয়া মানে। চ' সেইটো কাৰণে নিয়মটো ভালকৈ বনাইছে ইয়াতে। আৰু ইয়াত চাওক বহুতো মানুহ ইয়াতে দেখিবলৈ পোৱা গৈছে। আৰু ইয়াতে মই একচুৱেলি ভইচ অভাৰ দিব লগা হৈছে, কাৰণ ইয়াতে কথা ক'ব নোৱাৰি, ইমান মানুহৰ ভিৰ আৰু ইমান মানে মানুহৰ যিহেতু নইজ, আৰু মানুহৰ ভিৰত যিটো নইজ হেৰি হৈছে। চ' সেইটো কাৰণে ইয়াতে আপোনালোকে মই কথা ক'লেও আপোনালোকে ইয়াতে লাইভ যদি কথা কওঁ একো শুনা মানে নাপাব। চ' সেইটো কাৰণে ভইচ অভাৰ দিব লগা হৈছে। আৰু ইয়াত চাওক মোৰ ভাইটি এজন, মানে সিও মোৰ লগত আহিছে আজি শ্ৰীকৃষ্ণৰ মন্দিৰত, ইস্কন মন্দিৰত। আৰু ইয়াতে ভিডিঅ' চিডিঅ' বা ফটো ল'ব নিদিয়ে, কিন্তু মই তথাপি লৈ আছোঁ আপোনালোকৰ কাৰণে। আৰু মানে ভিডিঅ' ল'লে অলপ পিছতে আহি কৈ দিয়ে যে নহ'ব বুলি। চ' মই কিবাকৈ লৈ আছোঁ। আৰু ইয়াত চাব কেনেকুৱা ভিৰ ইয়াতে লাগিছে, মানে পূৰা মানুহৰ মাজত আছোঁ একদম মানে। আৰু কিছুমানেতো পিছফালৰ পৰা ঠেলি দি আছে এনেকুৱা মানে। চ' এনেকুৱা অৱস্থা হৈ গৈছে। আৰু ভাল লাগিছে আহি, কাৰণ শ্ৰীকৃষ্ণৰ জন্মদিন আজি। আৰু আজি ইস্কন মন্দিৰত বা শ্ৰীকৃষ্ণৰ এটা মন্দিৰত অহাটো ইয়াতকৈ আৰু ভাল কি হ'ব পাৰে মই ভাবোঁ। চ' ভাল লাগি আছে বহুত, ইমান মানুহৰ লগত মানে একেলগে মানে ভগৱানৰ দৰ্শন কৰাটো, সেইটো এটা বহুত মানে ডাঙৰ কথা এটা। চ' আৰু প্ৰসাদ খাই আছোঁ, আৰু এতিয়া যাম ঘৰলৈ। বাই বাই গাইছ।